আজিৰ ভিডিঅ'টো ডক্টৰৰ চেম্বাৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। মাক লৈ মই ডক্টৰৰ ওচৰলৈ আহিব লগা হ'ল। বহুত দিনৰ পৰা দাঁতৰ বিষ হৈ আছে মাৰ। চ' এবাৰ দেখুৱাই ল'বলৈ আহিলোঁ, কাৰণ চব সহ্য কৰিব পাৰি, কিন্তু দাঁত আৰু কাণৰ বিষ একদম নোৱাৰি। চেকআপ কৰাৰ পিছত ৰাস্তাতে অলপ পনীৰ ল'লোঁ, দেন ঘৰ আহি গ'লোঁ। গধূলি আকৌ গ'লোঁ মামাৰ ঘৰলৈ। মোৰ মামাৰ ঘৰ ওচৰতে, ইমানো দূৰ নহয় আৰু। আগতে বাৰু এনি টাইম মামাৰ ঘৰতে থাকোঁ। মইতো মামাৰ ঘৰতে ডাঙৰ হোৱা বুলি ক'লেও মিছা নহয়। এতিয়া বাৰু আইতা নাই, সেইকাৰণে ইমান আহিবলৈ মন নাযায়, কাৰণ আহিলে আইতাক বহুত মিছ কৰোঁ। বহুত ক্ল'জ আছিলোঁ মই আইতাৰ। আগতেতো পৰীক্ষা শেষ হয় আৰু ভাইটি আৰু মই সৰু পলিথিন বেগ এটাতে কাপোৰ ভৰাওঁ আৰু চিধা ডাঙৰ মামাক ফোন কৰোঁ, আমাৰ পৰীক্ষা শেষ হ'ল নহয়, আহা আকৌ নিবলৈ। এতিয়া বাৰু ডাঙৰ মামাও নাই। সময় চব সলনি কৰি দিয়ে, নহয় জানো? উপায় নাই। মামীয়ে মধুৰি পাৰিছে। আগতে আমি ৰৈ থাকোঁ মামাৰ ঘৰ আহিবলৈ। বিহু, পূজা, দিৱালী মামাৰ ঘৰতে থাকোঁ। এইখন হয় সৰু মামাৰ দোকান। আগতে মানে একগাল মানুহ আছিল, দুজনী মাহী, মামা, আমি বহুত উৎপাত কৰিলোঁ সৰুতে। এতিয়া মানুহেই নাইকিয়া হৈ গ'ল। সন্মুখতে নামঘৰো আছে, দেখিলেনে? আহিলেই চিধা সৰু দিনবোৰহে ষ্ট্ৰাইক কৰে আৰু। দেন ঘৰ গৈ আকৌ ওলালোঁ ৱাক কৰিবলৈ। দেখিছে নহয়, একদমেই সময় নাই মোৰ, কি ক'ম আৰু। ৱাক কৰি মেলি আমি আহি গ'লোঁ ঘৰ। বাৰু আজিলৈ আহিছোঁ, বাই বাই।